বৃহস্পতিবাৰ দিনা দিনৰ 1 বজাত সৰলপাৰাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত এটি 12জনীয়া বিধায়কৰ দলে কোকৰাঝাৰ জিলাৰ বিছমুৰীৰ পৰা ভূটানৰ চাৰভাঙলৈ যোৱা পথ পৰিদৰ্শন কৰে আৰু স্থানীয় ৰাইজ তথা বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনাতো অংশগ্ৰহণ কৰে। উক্ত পথৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰেই আৰম্ভ কৰা হ'ব বুলি তেখেতে সাংবাদিকক জানিবলৈ দিয়ে। অসম বিধানসভাৰ পৰা যোৱাকালিৰ পৰা আমি বিভিন্ন আমাৰ যিবিলাক ৰাষ্ট্ৰীয় মানে প্ৰজেক্ট আছে, নেশ্যনেল যি প্ৰজেক্ট আছে, সেই প্ৰজেক্টবিলাক আৰু ইম্পৰ্টেণ্ট আমাৰ ষ্টেট আৰু ইণ্টাৰনেশ্যনেল মানে যিবোৰ আমাৰ কি কয় কমিউনিকেশ্যনৰ কানেক্টিভিটিৰ কাৰণে যিবোৰ আঁচনি আছে সেইবোৰ আমি ভিজিট কৰিছোঁ স্পটত। কাৰণ বিভিন্ন ৰাইজৰ অভিযোগ আছে যে বহুত বছৰ মানুহে মানে কষ্টৰে চলি আছে, কিন্তু ৰাস্তাবিলাক হৈছে বুলি কৈ তথাপিও হোৱা নাই। কোনোবা ঠিকাদাৰৰ অভিযোগ, ক'ৰবাত বিভাগৰ পৰা মানে ইনিচিয়েটিভ লোৱা নাই, ইয়াৰ অভিযোগ। সেইটোৰ কাৰণে মানে স্পট ভিজিটত আহিছে। গতিকে আজি আমি এতিয়া এই উল্টাপানীত আছোঁ, বিছমুৰী উল্টাপানী সৰলপাৰা যিটো ৰাস্তা, যিটো চৰবাঙত যায় ভূটানত, এই ৰাস্তা অলৰেডি চেংচন হৈছে আৰু টেণ্ডাৰো হৈ গ'ল। এতিয়া ৱাৰ্ক অৰ্ডাৰ হৈ কামটো আৰম্ভ হ'ব লাগে। যিজনে পাব এলন হৈ গ'ল, সেইটো অলৰেডি ফাইনেল হৈ গ'ল, কিন্তু এতিয়ালৈকে হেণ্ডঅভাৰ হোৱা নাই। আজি ইয়াত আহি গম পালোঁ, অলপ পিছত মিটিঙত আৰু আমি জানিম। তো গতিকে আমাৰ পাৰপাছটো হ'ল কি, ভূটানলৈ যোৱা এই ৰাস্তাখন সোনকালে মানে সম্পূৰ্ণ হ'ব লাগে, যাতে ভূটান বা আমাৰ ভাৰতৰ মানুহৰ কোনো অসুবিধা নহয় আৰু বিভিন্ন ধৰণৰ আমাৰ ব্যৱসায়িক মানে ক্ষেত্ৰতো যাতে উপযোগী হ'ব পাৰি। ইয়াৰ পিছত আমি গেলেম্পু যোৱা ভূটানৰ যিটো ৰাস্তা আছে চামথাইবাৰী গেলেম্পু, এইটো চাবলৈ যাম। নেশ্যনেল হাইৱে এইটোও আমাক জনাইছে মানে ইনিচিয়েটিভ লৈ আছে বুলি, কিন্তু প্ৰেক্টিকেলি কিমান হৈছে এইটো আমি আজি জানিম। আৰু তাত নেশ্যনেল হাইৱে মানে অফিচাৰখিনিও আহিছে, তেওঁলোকৰ লগত আমি কথা পাতিম আৰু গেলেম্পু ৰাস্তাটো অলপ আমি আজি স্পট ভিজিট কৰিম। ইয়াৰ পিছত আমাৰ অলৰেডি মানে চাফাগুৰিৰ পৰা ইলামেলা আমটেকা ৰাস্তাটো আছাম মালাৰ আণ্ডাৰত হৈ আছে, কিন্তু যি ধৰণৰ মানে অগ্ৰগতি হ'ব লাগিছিলে ৰাইজে অভিযোগ কৰি আছে যে সেয়া হোৱাটো দেখা পোৱা নাই। আৰু তাত বিভিন্ন ইছ্যু থকাৰ কথাও জনাইছে বিভাগৰ পৰাও আৰু ঠিকাদাৰৰ পৰাও। এইখিনিও কি আছে আজি যাতে আমি এটা মানে সলিউশ্যনৰ মানে ৰাস্তাটো উলিয়াব পাৰোঁ, তাতে কাৰ কি হৈ আছে। আমাৰ বিধানসভাৰ তৰফৰ পৰাও যদি কিবা লাগে আমি মানে চৰকাৰক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰিম, আৰু সেইমতে যাতে সেই ৰাস্তাখন অতি শীঘ্ৰে মানে সম্পূৰ্ণ কৰিব পাৰে।